Hello everyone, welcome back to our channel Gyan Kalyan. Last video respiration of part 1 ot ami saisilu kenekoi eta organismor gar bhitorot mane eta organismor gat thoka cellsor bhitorot glucose breakdown hoy energy release hoy jikhini energy den he organism to use kore different functions or karone এখন মই লাস্ট ভিডিওটো ইউজ কৰিছিলো তাত আমি চাইছিলো কেনেকৈ এটা সেলত গ্লুকোজ ব্ৰেকডাউন হয় ফাৰ্স্ট পাইৰুভেট ফৰ্ম হয় তাৰ পিছতে হে পাইৰুভেটৰ তিনটা পাথৱে আছে তাৰ ভিতৰত দুটাত অক্সিজেন নালাগে এবসেন্স অফ অক্সিজেন আৰু ল্যাক অফ অক্সিজেন কিন্তু এই থাৰ্ড পাথৱেটো যেটো হয় মাইটোকন্ড্ৰিয়াত ইয়াত ইন দ্য প্ৰেজেন্স অফ অক্সিজেন পাইৰুভেট ব্ৰেকডাউন হৈ ফৰ্ম হয় কাৰ্বন ডাই অক্সাইড ওয়াটাৰ আৰু এনাৰ্জি So, এই পাথৱেটোত যিখিনি অক্সিজেন লাগে সেই অক্সিজেনখিনি এটা অৰ্গানিজমে এটমস্ফিয়াৰ পৰা অবটেইন কৰে সো এটমস্ফিয়াৰ পৰা কেনেকৈ এই অক্সিজেনখিনি অবটেইন কৰে আৰু তাৰ পিছত যিখিনি কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ল যিখিনি আননেসেসাৰী হয় এটা অৰ্গানিজমৰ কাৰণে এইখিনি হৈছে বাই প্ৰডাক্ট এই বাই প্ৰডাক্ট কাৰ্বন ডাই অক্সাইডখিনি কেনেকৈ এটমস্ফিয়াৰলৈ দেন উলিয়াই দিয়ে মানে অক্সিজেন এটমস্ফিয়াৰ পৰা লৈ কেনেকৈ এটা অৰ্গানিজমে দেন কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে সেই প্ৰসেছটো আজি আমি চাম और हे प्रोसेस तो परफॉर्म करा सिस्टम तो होइसे रेस्पिरेटरी सिस्टम माने हेखिनि स्ट्रक्चर बा ऑर्गन जिखिनि एटा ऑर्गेनिजমৰ গাত পোৱা যায় जिखिनि হেল্প কৰে অক্সিজেন এটমস্ফিয়াৰ পৰা অবটেইন কৰি কাৰ্বন ডাই অক্সাইড উলিয়াই দিবলে বেলেগ বেলেগ অৰ্গানিজমৰ ৰেস্পিৰেটৰি সিস্টেম মানে ৰেস্পিৰেটৰি অৰ্গানছবোৰ বেলেগ বেলেগ এতিয়া যদি আমি টেৰেস্ট্ৰিয়াল এনিমেলছ আৰু একুৱেটিক এনিমেলছ চাও টেৰেস্ট্ৰিয়াল এনিমেলছে মানে মাটিত থকা এনিমেলছবোৰে এটমস্ফিয়াৰ পৰা ডাইৰেক্ট অক্সিজেন লব পাৰে কিন্তু পানীত থকা এনিমেলছবোৰে হিহতি পানীত ডিজলভ হৈ থকা অক্সিজেনখিনিহে অকল ইউজ কৰিব পাৰে সো অবভিয়াসলি হিহত দুইটাৰে ৰেস্পিৰেটৰি সিস্টেমো বেলেগ বেলেগ হ'ব আমি যদি মাছৰ ৰেস্পিৰেটৰি সিস্টেম মানে মাছে কেনেকৈ গেছিয়াছ এক্সচেঞ্জ কৰে হেতু চাও তেন্তে আমি দেখিম যে মাছে পানী মুখেৰে লয় আৰু হে পানীখিনি দেন ফোৰ্সেৰে উলিয়াই দিয়ে গিলছেদি গিলছ মানে হৈছে যাক আমি অসমীয়াত কওঁ ফুল বুলি যেটো হৈছে এটা ৰেড কালাৰ স্ট্ৰাকচাৰ আৰু যেটো ঢাকাই থাকে ওপৰকুলামেদি মানে ওপৰকুলামে এই গিলছখিনি ঢাকি ৰাখে সো পানীত যিখিনি অক্সিজেন ডিজলভ হৈ থাকে সেই অক্সিজেনখিনি এই গিলছতে এক্সচেঞ্জ হয় মানে অক্সিজেনখিনি গিলছে লয় আৰু দেন ৰেস্পিৰেচনত প্ৰডিউস হোৱা কাৰ্বন ডাই অক্সাইডখিনি দেন পানীয়েদি ওলাই আহে দেন কিছুমান অৰ্গানিজমে body surface দিয়ে gaseous exchange কৰে for example protozoa porifera coelenterata esculenthes বা annelids amphibia মানে আমি যদি ফার্স্ট protozoa চাও protozoa example যদি ধৰো amoeba হৈছে এটা unicellular organism সো হিহতৰ কোনো স্পেশালাইজড ৰেস্পিৰেটৰি অৰ্গান নাথাকে মানে আমি এতিয়া যেনেকৈ মাছ জনি চালো মাছৰ গিলছ আছে তেনেকৈ amoeba বা বাকি protozoaৰ কোনো স্পেশালাইজড অৰ্গান নাথাকে সো হিহতি সিম্পলি বডি সাৰফেসে দিয়ে ডিফিউজনৰ থ্ৰু দি কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে আৰু অক্সিজেন লয় দেন এনালিডছ যদি চাও এনালিডছৰ আমি এক্সাম্পল লৈছো আৰ্থ্ৰম মানে এটা কেঁচুৰ স্কিনখন ময়েষ্ট হৈ থাকে মানে হিহতৰ স্কিনখন হেমেকি থাকে সো হিহতি হে হেমেকা স্কিনখনে দিয়ে গেছিয়াছ এক্সচেঞ্জ কৰিব পাৰে দেন আমি যদি এটা এমফিবিয়া চাও এমফিবিয়া ফৰ এক্সাম্পল যদি ভেকুলি চাও ভেকুলিৰ স্কিনখন ময়েষ্ট হৈ থাকে সো হিহতৰ হে ময়েষ্ট স্কিনৰ থ্ৰু দি গেছিয়াছ এক্সচেঞ্জ কৰিব পাৰে ইয়াৰ উপৰিও হিহতৰ লাংছও থাকে বা হিহতি লাংছৰ থ্ৰু দিও কৰিব পাৰে কিন্তু হিহতি বডি সাৰফেসে দি মেইনলি কৰে সো দেন ৰেপটাইলছ বাৰ্ডছ আৰু মেমেলছ হিহতৰ কি থাকে লাংছ থাকে লাংছ হৈছে এটা স্পেশালাইজড ৰেস্পিৰেটৰি অৰ্গান মেমেলছ ফৰ এক্সাম্পল আমি যদি মানুহকে চাও আমাৰ কি থাকে দুফালে দুটা লাংছ আছে যাৰ থ্ৰু দি গেছিয়াছ এক্সচেঞ্জ হয় তেনেকৈ ৰেপটাইলছ বা বাকি চৰাই চিৰিকটিবোৰো লাংছ আছে সো আমি এতিয়া চাম হিউম্যান বিংছত কেনেকৈ গেছিয়াছ এক্সচেঞ্জ হয় মানে গেছিয়াছ এক্সচেঞ্জ তাত কেনেকৈ হ'ব লাংছৰ থ্ৰু দি হ'ব সো আমি তাৰ ষ্ট্ৰাকচাৰটো এতিয়া চাম Human respiratory system consists of nose, pharynx, larynx, trachea, bronchi and lungs. So এতিয়া আমি এই স্ট্রাকচার কিটা কথাই চাম So respiratory system of first part to হৈছে nose মানে মানুহে উশাহ লবলে মানে এটমস্ফিয়াৰ পৰা এয়াৰ লবলে ইয়াত এয়াৰ বুলি কওঁতে মেইনলি আমি অক্সিজেনৰ কথা কৈছো
সো এয়াৰ ল'বলৈ নোজ থাকে আৰু নোজটো ডিভাইড কৰিব পাৰি দুটা পাৰ্টছত এটা হৈছে এক্সটাৰ্নেল নোজ আৰু এটা হৈছে ইণ্টাৰনেল নোজ এক্সটাৰ্নেল নোজ হৈছে সেইডোখৰ যিডোখৰ আমাৰ মুখত ভিজিবল হৈ থাকে মানে মুখত বাহিৰলৈ যিডোখৰ ওলাই থাকে সেইডোখৰ হৈছে এক্সটাৰ্নেল নোজ আৰু এক্সটাৰ্নেল নোজত থাকে ওৱান পেয়াৰ অফ এক্সটাৰ্নেল নষ্ট্ৰিল মানে দুটা এক্সটাৰ্নেল নষ্ট্ৰিল থাকে আৰু যিটো গৈ ওপেন হয় ইণ্টাৰনেল নোজ আৰু ইণ্টাৰনেল নোজ হৈছে নেজেল কেভিটি মানে আমি যিখিনি এয়াৰ ল'ম সেই এয়াৰখিনি এক্সটাৰ্নেল নষ্ট্ৰিলেদি সোমাই দেন ভেষ্টিবিউল নামৰ পাৰ্টটোৱেদি গৈ ফাইনেলি opens into the nasal cavity. এই ভেষ্টিবিউলনো কি ভেষ্টিবিউলত থাকে কিছুমান ফাইন হেয়াৰ্ছ আৰু মিউকাছ আৰু ই কাম কৰে ফিল্ট্ৰেশ্যনত মানে আমি যিখিনি এয়াৰ লওঁ উশাহত সেই এয়াৰখিনি ভেষ্টিবিউলেদি পাছ হওঁতে তাত থকা ফাইন হেয়াৰ্ছ আৰু মিউকাছে ফিল্টাৰ কৰে দেন সেই এয়াৰখিনি গৈ পায়গৈ নেজেল কেভিটিত নেজেল কেভিটিত এয়াৰখিনি পোৱাৰ পিছত দেন সেই এয়াৰখিনি যায় ফেৰিংছলৈ ফেৰিংছ মানে থ্ৰোট ফেৰিংছটো হৈছে এটা কমন পাছেজ মানে এই যে মুখেদি আমি ইফালে খোৱা বস্তু খাওঁ চ' সেই খোৱা বস্তুখিনিও গৈ পিনে অ'পেন হয় ফেৰিংছতে ফাৰ্ষ্ট মানে সেইকাৰণে ফেৰিংছ বা থ্ৰোট হৈছে এটা কমন পাছেজ এই ফেৰিংছৰ তিনিটা পাৰ্টত ভাগ কৰিব পাৰি দ্য ফাৰ্ষ্ট ওৱান ইজ নেজোফেৰিংছ নেজোফেৰিংছতে এই নেজেল কেভিটিটো গৈ অ'পেন হয় The second one is oropharynx and the third one is hypopharynx. Pharynx edi nasal cavity pa air khini aru ifale mouth pa ha pabostu khini duikhini pass hua pisot then duta opening pai. The posterior opening is the esophagus jifale di ami khwa bostu khini then jabo and the second opening is the glottis. এই গ্লোটিছ মানে এই ওপেনিংটোৰ ওপৰত এখন ঢাকনিৰ নিচিনা ষ্ট্ৰাকচাৰ থাকে যাৰ নাম হৈছে এপিগ্লোটিছ আৰু ইয়াৰ কাম হৈছে যেতিয়া আমি খোৱা বস্তু খাওঁ সেই খোৱা বস্তুখিনি যাতে গ্লোটিছেদি নোসোমাই ইছ'ফেগাছেদি যায় তাৰ কাৰণে সেইটো সময়ত মানে খোৱা বস্তুখিনি গিলাৰ সময়ত এই এপিগ্লোটিছখনে গ্লোটিছ মানে এই অপেনিংটোক বন্ধ কৰি ৰাখে ইয়াৰ পিছত এই গ্লোটিছ মানে এই অপেনিংটোৰ নেক্সট পাৰ্টটো হৈছে লেৰিংছ বা ভইচ বক্স বা সাউণ্ড বক্স সো আমি যে কথা কওঁ বা চিঞৰো সেই সাউণ্ডটো প্ৰডিউচ হয় এই লেৰিংছতে এই লেৰিংছ হৈছে এটা কাৰ্টিলেজেৰ গঠিত জাষ্ট এটা বক্সৰ নিচিনা সো আমি যেতিয়া কথা কওঁ তেতিয়া লাংছৰ পৰা অহা এয়াৰ এই লেৰিংছৰ ভিতৰত থকা ভোকেল কৰ্ডত খুন্দা খাই সাউণ্ড প্ৰডিউচ হয় কিন্তু আমাৰ স্পীচ মানে আমাৰ কথাবোৰ কণ্ট্ৰল কৰোঁতে কিন্তু আমাৰ মুখত থকা লিপছ টাং টিথ চিক্স সকলোৱে ৰোল প্লে কৰে মানে ভইচ বক্সত জাষ্ট সাউণ্ডটো প্ৰডিউচ হয় দেন আমাৰ কিন্তু স্পীচ কণ্ট্ৰল কৰে আমাৰ মুখত থকা ডিফাৰেণ্ট পাৰ্টছবোৰে দেন দিছ লেৰিংছ অৰ ভইচ বক্স অপেনছ ইনটু দ্য ট্ৰেকিয়া অৰ দ্য উইণ্ড পাইপ বুলি এইকাৰণে কয় কাৰণ এইফালেদি অকল এয়াৰহে পাছ হয় খোৱা বস্তুখিনিতো ইছ'ফেগাছেদি যায় and the length of this trachea is 10 cm and the diameter is 2 to 3 cm আৰু এই ট্ৰেকিয়াৰ ইণ্টাৰনেল সাৰফেসত কিছুমান চিলিয়া থাকে চিলিয়াবোৰৰ কাম হৈছে যে এয়াৰতটো কিছুমান ডাষ্ট পাৰ্টিকলো আহিব পাৰে সো এই ডাষ্ট পাৰ্টিকলবোৰ যাতে এন্টাৰ হৈ লাংছ নাপায়গে সেইকাৰণে এই ট্ৰেকিয়াত থকা চিলিয়াবোৰে এই ডাষ্ট পাৰ্টিকলবোৰ বাহিৰলৈ উলিয়াই দিয়ে ইয়াৰ লগতে ট্ৰেকিয়াডাল কভাৰ হৈ থাকে কিছুমান ৰিং লাইক ষ্ট্ৰাকচাৰ্ছ যাৰ নাম হৈছে ট্ৰেকিয়াল কাৰ্টিলেজ আৰু এই কাৰ্টিলেজৰ ষ্ট্ৰাকচাৰটো হৈছে চি-সেপেড মানে এই কাৰ্টিলেজবোৰে ট্ৰেকিয়াডালক ফ্ৰণ্টেদি কভাৰ কৰি ৰাখে কিন্তু ডৰ্চেলি ওপেন হৈ থাকে সেইকাৰণে ইয়াৰ ষ্ট্ৰাকচাৰটো চি-সেপেড আৰু ট্ৰেকিয়াত কভাৰ কৰি ৰখা কাৰ্টিলেজৰ টোটাল নাম্বাৰ হৈছে 16 to 20 আৰু দেন এই কাৰ্টিলেজবোৰৰ কাম কি ইহঁতৰ কাম হৈছে যদি এয়াৰ প্ৰেছাৰ যদি লো হৈ যায় মানে এই ট্ৰেকিয়াডালত উইণ্ড পাইপডালত যদি এয়াৰ প্ৰেছাৰ লো হৈ যায় তেতিয়া যাতে এই ট্ৰেকিয়াডাল কোলাপছ হৈ নাযায় তাৰ কাৰণে এই কাৰ্টিলেজবোৰ ষ্ট্ৰেংথ দিয়ে ইয়াৰ পিছত এই ট্ৰেকিয়াডাল দেন ডিভাইড হয় দুডাল প্ৰাইমেৰী ব্ৰংকাই হৈছে প্লুৰেল আৰু ছিংগুলাৰ হৈছে ব্ৰংকাছ মানে এই দুইডাল হৈছে এডাল প্ৰাইমেৰী ব্ৰংকাছ which then opens into the lungs আৰু ইয়াত এটো হৈছে ৰাইট লাং আৰু এটো হৈছে লেফট লাং ইয়াত আমি এটুক ৰাইট আৰু এটুক লেফট বুলি কোৱাৰ কাৰণ হৈছে
কাৰণ আমি মানুহজনৰ পাৰ্সপেক্টিভত কৈছোঁ বা আমি লাংছৰ কথা বা হাৰ্টৰ কথাও যদি কওঁ আমি মানুহজনৰ পাৰ্সপেক্টিভত কওঁ সেইকাৰণে দিছ ইজ দ্য ৰাইট লাং এণ্ড দিছ ইজ দ্য লেফ্ট লাং ইয়াৰ পিছত তোমালোকে দেখিছা যে দুইটা লাংছ কিন্তু আইডেণ্টিকেল নহয় লেফ্ট লাংটো ৰাইটতকৈ সৰু হয় সৰু এই কাৰণে কাৰণ ইয়াত তলফালে এটা নটচ এটা আছে এইটো এই কাৰণে কাৰণ এইডোখৰতে আমাৰ হাৰ্টটো থাকে আৰু হাৰ্টটো থকাৰ কাৰণে লেফ্ট লাংটো অকণমান এইডোখৰ ভিতৰতে সোমোৱা ইয়াৰ পাছত আমি যদি লাংছৰ ষ্ট্ৰাকচাৰটো চাওঁ তেন্তে আমি দেখিম যে লাংছটো তাক লোবছত ডিভাইড কৰিব পাৰি আৰু ইয়াতে ৰাইট লাংছটোক তিনিটা লোবত ডিভাইড কৰিব পাৰি আৰু লেফ্টটোত কিন্তু অকল দুটাতহে ডিভাইড কৰিব পাৰি এইটো হৈছে আপাৰ লোব আৰু মাজত মিডল লোব আৰু তলত হৈছে লোৱাৰ লোব কিন্তু লেফ্ট লাঙত অকল দুটা লোবছে থাকে সেইটো হৈছে আপাৰ লোব আৰু এটা হৈছে লোৱাৰ লোব ইয়াৰ পাছত লাংছৰ তলত মাস্কুলাৰ ডায়াফ্ৰাম এখন আছে আৰু ইয়াৰ কাম কি মানে ইয়াৰ কাম হৈছে ইনস্পিৰেশ্যন এক্সপিৰেশ্যনত সেইটো আমি পিছতকৈ চাম আমি এতিয়ালৈকে উশাহ লৈ সেই এয়াৰখিনি আহি ট্ৰেকিয়াৰ পৰা প্ৰাইমেৰী ব্ৰংকাই দি কেনেকৈ লাংছত সোমাই আহি তালৈকে চালোঁ দেন নেক্সট আমি চাম এই লাংছৰ ভিতৰত কেনেকৈ দেন সেই এয়াৰখিনি যায় আৰু তাৰপিছত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ এক্সচেঞ্জ কেনেকৈ হয় এতিয়া আমি লাংছৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো চাম চ' এইটো হৈছে লেৰিংছ অৰ দ্য ভইচ বক্স অৰ দ্য চাউণ্ড বক্স তাৰপিছত এইডাল হৈছে ট্ৰেকিয়া ইয়াৰ মাজতে এইটো হৈছে থাইৰইড গ্লেণ্ড যিটো কথা আমি যেতিয়া হৰমনছৰ কথা পঢ়িম বা এণ্ডক্ৰাইনলজি পঢ়িম তেতিয়া আমি পাম ইয়াৰ ফাংচননো কি দেন এই ট্ৰেকিয়াডাল ডিভাইড হৈ দুডাল প্ৰাইমেৰী ব্ৰংকাই ফৰ্ম হ'ল আৰু দুইডাল ব্ৰংকাছ দুফালে দুটা লাংছৰ ভিতৰত সোমালে এতিয়া লাংছৰ ভিতৰত এই প্ৰাইমেৰী ব্ৰংকাছ এডাল দেন ফাৰ্ডাৰ ডিভাইড হৈ ফৰ্ম কৰিব ছেকেণ্ডেৰী ব্ৰংকাই লাংছৰ প্ৰত্যেকটো লোবৰ কাৰণে এডাল এডাল ছেকেণ্ডেৰী ব্ৰংকাই ফৰ্ম হয় চ' লেফ্ট লাঙত দুটা লোবছ থকাৰ কাৰণে 1 আৰু 2 এডাল ৰেড কালাৰডাল আৰু এডাল ব্লু কালাৰডাল দুটা ছেকেণ্ডেৰী ব্ৰংকাই ফৰ্ম হ'ল ইফালে ৰাইট লাঙত তিনিটা লোবছ থকাৰ কাৰণে 1 2 3 তিনিডাল ছেকেণ্ডেৰী ব্ৰংকাই ফৰ্ম হ'ল দেন এই ছেকেণ্ডেৰী ব্ৰংকাই মানে টোটেল 5ডাল ছেকেণ্ডেৰী ব্ৰংকাই ফাৰ্ডাৰ ডিভাইড হ'ব মানে ফাৰ্ডাৰ ব্ৰাঞ্চিং কৰিব দেন ফৰ্ম হ'ব টাৰ্চিয়াৰী ব্ৰংকাছ বা টাৰ্চিয়াৰী ব্ৰংকাই এই টাৰ্চিয়াৰী ব্ৰংকাছৰো দেন ফাৰ্ডাৰ ব্ৰাঞ্চিং হৈ ফৰ্ম হ'ব ব্ৰংকিয়ল আৰু আল্টিমেটলি ফৰ্ম হ'ব টাৰ্মিনেল ব্ৰংকিয়ল এই যে ট্ৰেকিয়াৰ পৰা ডিভাইড হৈ হৈ লাষ্টত টাৰ্মিনেল ব্ৰংকিয়ল পালোঁ আমি দেখিবলৈ ইনভাৰ্টেড ট্ৰী নিচিনা মানে ধৰা এই ট্ৰেকিয়াডাল হৈছে গছ এজোপাৰ গা গছডাল দেন ইয়াৰ ঠাল ঠেঙুলি মেলি দেন গছ এজোপাৰ নিচিনা দেখিবলৈ চ' গছ এজোপাক ৰিজেম্বল কৰাৰ কাৰণে এই ব্ৰাঞ্চিংটোৰ নাম হৈছে ব্ৰংকিয়েল ট্ৰী মানে এই ট্ৰেকিয়াৰ পৰা একেবাৰে লাষ্টত টাৰ্মিনেল ব্ৰংকিয়লছলৈকে এতিয়া এই টাৰ্মিনেল ব্ৰংকিয়লৰ পৰা ৰাইজ হয় কিছুমান বেলুন লাইক ষ্ট্ৰাকচাৰ্ছ যাৰ নাম হৈছে এলভিঅলাই আৰু এই এলভিঅলাই থ্ৰু দিয়ে গেছিয়াছ এক্সচেঞ্জ হয় এতিয়ালৈকে আমি অকল উশাহ লোৱা এয়াৰখিনি লাংছৰ ভিতৰত পৰাহিলৈকে সেই পাথৱেটোহে চালোঁ গেছিয়াছ এক্সচেঞ্জ কিন্তু এতিয়ালৈকে হোৱা নাই চ' গেছিয়াছ এক্সচেঞ্জ হ'ব অকল এলভিঅলাই থ্ৰু দি এই টাৰ্মিনেল ব্ৰংকিয়লৰ পৰা এইখিনিয়ে হৈছে এলভিঅলাই এলভিঅলাই হৈছে প্লুৰেল আৰু ছিংগুলাৰ হৈছে এলভিঅলাছ মানে এইবোৰ সকলোবোৰ এটা এটা এলভিঅলাছ এই এলভিঅলাই ৱালে দিয়ে গেছিয়াছ এক্সচেঞ্জ হয় আৰু ইয়াৰ ৱালত ব্লাড কেপিলাৰী এটা এক্সটেনচিভ নেটৱৰ্ক থাকে চ' আমি উশাহ ল'লোঁ আৰু উশাহত অহা এয়াৰখিনি লাংছৰ ভিতৰত সোমালে আৰু লাংছৰ ভিতৰত লাষ্টত আহি এই এলভিঅলাইবোৰ পালেহি ইফালে ব্লাডে ৰেছপিৰেশ্যনত ৰিলিজ হোৱা কাৰ্বন ডাই অক্সাইডখিনি আনে হাৰ্টলৈ আৰু হাৰ্টৰ পৰা দেন লাংছলৈ আহে বাই পালমনাৰী আৰ্টাৰী হৈছে হাৰ্টৰ পৰা লাংছলৈ ডিঅক্সিজেনেটেড ব্লাড আনা আৰ্টাৰীডাল মানে ই কাৰ্বন ডাই অক্সাইড আনে এতিয়া এই এলভিঅলাৰ আৰু কেপিলাৰী ৱালৰ মাজত ডিফিউজন হ'ব মানে পালমনাৰী আৰ্টাৰীয়ে অনা কাৰ্বন ডাই অক্সাইডখিনি দেন ডিফিউজ হৈ এলভিঅলাইত সোমাব আৰু এলভিঅলাইবোৰত থকা অক্সিজেনখিনি ডিফিউজ হৈ এই কেপিলাৰীবোৰত সোমাব তাৰপিছতে সেই অক্সিজেনেটেড ব্লাডখিনি পালমনাৰী ভেইন দি হাৰ্টলৈ যাবগৈ আৰু ইফালে এই এলভিঅলাইত যিখিনি কাৰ্বন ডাই অক্সাইড সোমালে কেপিলাৰীৰ পৰা সেই কাৰ্বন ডাই অক্সাইডখিনি দেন বেক টু দ্য ব্ৰংকিয়লছ তাৰপিছতে প্ৰাইমেৰী ব্ৰংকাই দেন ট্ৰেকিয়া আৰু লাষ্টত আমি সেইখিনি নাকেৰে উলিয়াই দিওঁ
এতিয়া যে আমি ক'লো বাই ডিফিউজন অক্সিজেনখিনি ব্লাডে লয়, কিন্তু এই ডিফিউজন প্ৰেছাৰ কিন্তু সাফিচিয়েণ্ট নহয় এই অক্সিজেনখিনি প্ৰত্যেকটো বডি পাৰ্টলৈ ডেলিভাৰ কৰাতেও। সেইকাৰণে আমাৰ ব্লাডত ৰেস্পিৰেটৰী পিগমেণ্ট থাকে, আৰু মানুহৰ গাত থকা ৰেস্পিৰেটৰী পিগমেণ্টটোৰ নাম হৈছে হিমোগ্লোবিন। চ' এই ব্লাডত থকা হিমোগ্লোবিনখিনিয়ে লাংছত থকা এয়াৰৰ পৰা অক্সিজেনখিনি লয়, দেন ডিফাৰেণ্ট বডি টিচুলৈ ডেলিভাৰ কৰে, আৰু যিখিনি অক্সিজেন দেন ইউজ হয় ৰেস্পিৰেশ্যনত। ইফালে ৰেস্পিৰেশ্যনত ৰিলিজ হোৱা কাৰ্বন ডাই অক্সাইডখিনি, মানে গ্লুক'জ ব্ৰেকডাউন হৈ যে কাৰ্বন ডাই অক্সাইড ৰিলিজ হৈছিলে, সেইখিনি ব্লাডত ডিজল্ভ ফৰ্মত ট্ৰেন্সপৰ্ট হৈ ফাৰ্ষ্ট হাৰ্ট পায়হি, হাৰ্টৰ পৰা দেন পালমনাৰী আৰ্টাৰী আহি এই কেপিলাৰীবোৰ পায়হি। এতিয়া মই ইনস্পিৰেশ্যন আৰু এক্সপিৰেশ্যনৰ কথা ক'ম। ইনস্পিৰেশ্যন মানে হৈছে উশাহ লোৱা প্ৰক্ৰিয়াটো। উশাহ লোৱা মানে যেতিয়া এয়াৰখিনি আমাৰ লাংছৰ ভিতৰত আহি সোমাব আৰু তেতিয়া লাংছটো ফুলি যাব। চ' সেইটো হৈছে ইনস্পিৰেশ্যন। আৰু এক্সপিৰেশ্যন হৈছে যেতিয়া আমাৰ লাংছৰ পৰা এয়াৰখিনি ওলাই যাব, মানে কাৰ্বন ডাই অক্সাইডখিনি যেতিয়া লাংছৰ পৰা ওলাই যাব, সেইটো হৈছে এক্সপিৰেশ্যন। চ' ইয়াত ডাইফ্ৰামৰ কথা কৈ লৈছিলোঁ প্ৰথমতে। ডাইফ্ৰামৰ কাম কি? আমি যেতিয়া উশাহ লওঁ, মানে ইনস্পিৰেশ্যন হ'লে ডাইফ্ৰামখন কণ্ট্ৰেক্ট হয়। কণ্ট্ৰেক্ট হ'লে ডাইফ্ৰামখন তললৈ নামি আহিব, আৰু তললৈ আহিলে তেতিয়া থোৰাকিক কেভিটিৰ ভলিউম বাঢ়ি যাব, আৰু তেতিয়া এয়াৰখিনি আহি লাংছৰ ভিতৰত সোমাব। আৰু যেতিয়া এক্সপিৰেশ্যন হয় তেতিয়া ডাইফ্ৰামখন আকৌ ৰিলেক্স হৈ যাব, আৰু ৰিলেক্স হ'লে কণ্ট্ৰেক্ট যে হৈছিলে তেতিয়া তললৈ আছিলে, আৰু ৰিলেক্স হ'লে তেতিয়া আকৌ বেক টু দ্য নৰ্মেল পজিশ্যন আহি যাব, আৰু তেতিয়া এয়াৰখিনি মানে লাংছৰ ভিতৰত থকা এয়াৰখিনি দেন বাহিৰলৈ ওলাই যাব। চ' ৰেস্পিৰেশ্যনত আমি এতিয়ালৈকে লাষ্ট পাৰ্ট 1 আৰু আজি চালোঁ কেনেকৈ ৰেস্পিৰেশ্যন হয়, মানে ৰেস্পিৰেশ্যনৰ প্ৰচেছবোৰ, গ্লুক'জ ব্ৰেকডাউন হয়, এনাৰ্জি ফৰ্মৰ প্ৰচেছ, আৰু সেই প্ৰচেছটোত মানে এৰ'বিক ৰেস্পিৰেশ্যনত যিখিনি অক্সিজেন লাগে সেই অক্সিজেনখিনি এটা অৰ্গেনিজিমে কেনেকৈ এটমছফিয়াৰৰ পৰা লয়, আৰু তাৰপিছত ৰেস্পিৰেশ্যনত ৰিলিজ হোৱা কাৰ্বন ডাই অক্সাইডখিনি কেনেকৈ বেক টু দ্য এটমছফিয়াৰ উলিয়াই দিয়ে, সেই হোল প্ৰচেছটো আমি চালোঁ। নেক্সট ভিডিঅ'ত আমি পঢ়িম ট্ৰেন্সপৰ্টেশ্যনৰ কথা।